চিৰাঙৰ বিজনীত বিভিন্ন জাতি জনগোষ্ঠীৰ জ্যেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱীৰ হাগ্ৰামৰ সভা হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতাকা আঁতৰাইছে এই মন্তব্য হাগ্ৰামা মহিলাৰ পুনৰবাৰ জনাইছো চিৰাঙৰ বিজনীত বিভিন্ন জাতি জনগোষ্ঠীৰ জ্যেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱীৰ হাগ্ৰামৰ সভা হিমন্তৰ নিৰ্দেশত কোকৰাঝাৰৰ পথৰ পৰা বিপিএফৰ সকলো পতাকা আঁতৰাইছে এই মন্তব্য হাগ্ৰামা মহিলাৰ বিজনীত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ জ্যেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱীৰ আলোচনা সভাত হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কোকৰাঝাৰৰ সকলো পথৰ পৰা বিপিএফৰ পতাকা আঁতৰাইছে কালি হিমন্তই দিছে এই নিৰ্দেশনা কোকৰাঝাৰ খেৰফাংগুৰি ফকিৰাগ্ৰাম দুটমা চিতলা লগতে বিভিন্ন ঠাইৰ পৰা বিপিএফৰ পতাকা আঁতৰাইছে মাথু বিজেপিৰ পতাকা থাকিব লাগে বুলিও নিৰ্দেশনা দিয়া বুলি কয় মহিলাৰীয়ে এই সন্দৰ্ভত কালি কোকৰাঝাৰত বিতং তথ্য প্ৰকাশ কৰা কথাও জনায় মহিলাৰীয়ে তেওঁ দুৰ্নীতি সন্দৰ্ভত কয় যে বিটিচি সকলো ধন হিমন্তই খাইছে বিটিচিৰ ধনৰ কেলেংকাৰীত হিমন্তহে জড়িত বুলিও কয় হাগ্ৰামাই তেওঁ আৰু কয় যে বিজেপিয়ে বিটিচিত চৰকাৰ বনোৱাৰ দূৰৰে কথা দুটা আসনো নাপায় পূৰ্বতে তিনিটা আসন পোৱাৰ সম্ভাৱনা আছিল যদিও হিমন্তই বিটিচিত খোৱাৰ পিছতে সেইখিনিও নাপায় বুলি কয় হাগ্ৰামাই আৰু কয় যে আজি হিমন্তই বিপিএফৰ দুৰ্নীতিৰ কথা কৈছে কিন্তু অসমবাসীয়ে কোনে দুৰ্নীতি কৰিছে 6 মাহ শাসন দি কয় কিয় বিপিএফৰ দুৰ্নীতি ধৰিব নোৱাৰিলে হিমন্তই বৰঞ্চ ৰাজ্যপালে ক'লে বিটিচি ভাল কাম হৈছে বুলি কংগ্ৰেছে কিয় গ'ল হিমন্ত তেওঁ কিমানটা দুৰ্নীতিত জড়িত সেয়া ক'ব লাগিব নেকি হিমন্তই আছুৰ পৰা খেদা খাই কংগ্ৰেছত আহিছিল বুলিও কয় হাগ্ৰামাই তেওঁ আৰু কয় যে কুচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ বিষয়ত কথা কোৱাৰ বাধা দিয়াৰ কোনো হিমন্তৰ কি অধিকাৰ আছে বুলিও প্ৰশ্ন কৰে হাগ্ৰামাই সাংসদ বিশ্বজিৎ জয়মাৰীও আছুৰ পৰা খেদা খাই আহিছিল বুলিও কয় তেওঁ আৰু কয় যে শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে 9% শিক্ষকৰ পৰা 4 কোটি আৰু কিমান বা লাখ টকা সংগ্ৰহ কৰা অভিযোগ কৰি কয় যে এতিয়া ধৰা পৰা ভয়ত বিজেপিত গ'ল বিশ্বজিৎ দৈমাৰী শান্তিপূৰ্ণ বিটিচিত অশান্তি বিয়পোৱাৰ চেষ্টাহে কৰিছে হিমন্তৰ দৰে ময়ো ক'ব পাৰো যদিও সম্ভৱ নহয় অসমত চৰকাৰ আহিলে যদিও ময়ো কওঁ পঞ্চায়ত আঁতৰাই ভিচিডিচি বনাম বুলি ষষ্ঠ অনুসূচীৰ এলেকাত পঞ্চায়ত নাথাকে ভিচিডিচি থাকে সেইটো হিমন্তই নাজানে নেকি বুলিও প্ৰশ্ন কৰে হাগ্ৰামাই এয়াই নেকি হিমন্তৰ পৰিৱৰ্তন যে সদায় সাম্প্ৰদায়িক মন্তব্যৰে বিটিচিত হিংসা বিয়পায় বুলিও কয় ইউপিপিএল দলক সমালোচনা কৰি কয় যে হিমন্তৰ নিৰ্দেশত এবছৰ থাকোতে প্ৰমোদ বড়োই লাখ লাখ বঙালী আৰু মুছলমানৰ নামত একে নিখাই এনআৰচিৰ মিছা অভিযোগ কৰি হাৰাশাস্তি কৰা মানুহে কি উন্নয়ন কৰিব বুলিও প্ৰশ্ন কৰে হাগ্ৰামাই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অৰ্ডাৰ দিছে মই অহাকালি কোকৰাঝাৰত গৈ আছো বিপিএফ দলৰ ফ্লেগ এটাও থাকিব নালাগে যদি আছে ৰাস্তা এইটো সব উৰাই দিব লাগে এইটো উৰাই দিছে হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই সেই অৰ্ডাৰটো দিছে নহ'লে এইটো নকৰিলেই হয় সব আমাৰ বিপিএফ দলৰ এই চেৰফাংগুৰি ছাইডত চিতলা ছাইডত বা দতমা ছাইডত বা ক'ৰবা মুঠতে মোক যিখিনি খবৰ দিছে মুঠতে ফকিৰাগ্ৰাম কিছুমান এৰিয়াত সমষ্টিত দতমা কিছুমান এৰিয়া সমষ্টিত মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট অৰ্ডাৰ দিছে অহাকালি মই কোকৰাঝাৰত গৈ আছোঁ মেনিফেষ্টো অপেনিং কৰিবলৈ ইয়াত অকল বিজেপি ফ্লেগহে থাকিব পাৰিব বিপিএফ ফ্লেগটো যদি ৰাস্তাত ক'ৰবা আছে এইটো সব উঠাই দিবলৈ মাৰ্চ কৰিব লাগে এইটো অৰ্ডাৰ দিছে গোটেই ধনটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই খোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে বিপিএফ দলৰ পৰা কৰা নাই বিটিচি চৰকাৰৰ পৰা কৰা নাই বিটিচিত বিজেপি চৰকাৰ বনোৱাটো বাদে দে দুটাও নিজিকে আগৰ 3টা জিকাৰ চান্স আছিলে এই 3টাও হেমন্ত বিশ্ব শৰ্মা সোমোৱাৰ কাৰণে মাইনাছ নহ'লে 3টা আৰামত আহিলে হয় বিজেপিয়ে চৰকাৰ বনোৱাটো বাদে দে এতিয়া 0 বিজেপি কেণ্ডিডেট এটাও নিজিকে
ডিচিটো শেষ কৰি পঞ্চায়ত আনে তো ময়ো ক'ব পাৰে গভৰ্ণমেণ্ট অহাৰ পিছত ময়ো অসমত পঞ্চায়তটো শেষ কৰি পেলাই ডিচি বনাম খোৱাত কি ডাঙৰ কথা যিটো সম্ভৱ নহয় এইবিলাক কিয় কৰে ডিচিটো কেনেকৈ শেষ কৰিব পাৰিব এইটো একটা নিয়ম এইটো আমাৰ শিক্ষক কাউন্সিলৰ কাৰ্বি আংলঙতো এইটো আছে NC অফিচতো এইটো আছে তো ময়ো ক'ব পাৰিম চৰকাৰ বনাৰ পিছত মই অসমত পঞ্চায়ত চিষ্টেমটো শেষ কৰি পেলাই চব ডিচি বনাম পাছ কৈছোঁ তো এইবিলাক কথা নোহোৱা বস্তু কিয় কৰে ইমান ইমোচনেল পায় তো ST কৰাটো স্ব জনগোষ্ঠী বা কচৰা খুচি আৰু আদিবাসীসকলে ST নহ'ব আপুনি কোন হয় আপুনি ST দিয়া নিদিয়া আপুনি অথৰিটি নহয়তো ইমান আৰু এইফালে কি কৈ আছে আমাৰ মানুহ একো আমাৰ মানুহ আমাৰতো ক'ত আমাৰ মানুহৰ সুবিধা পোৱা নাই আমাৰ মানুহ একো পোৱা নাই এইটো কি হৈছে এইটোতো মাৰামাৰি এইটোৱে পৰিৱৰ্তনটো হেমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তন যিটোৱে যে আমি এতিয়া ইমান শান্তিত আছে বঙালী হওক মুছলমান হওক বড়ো হওক কাৰো হওক ৰাভা হওক আমি ইমান শান্তিত আছে এইটোকে কি কৰিব যে আমাৰ মানুহ একো পোৱা নাই এইটো কি বুজাইছে অশান্তি আমি ইমান শান্তিত আছে এই পৰিৱৰ্তন অশান্তি পৰিৱৰ্তন আনিব বিচাৰিছে হেমন্ত বিশ্ব শৰ্মা ইহঁতৰ পৰিৱৰ্তনটো কি এই ৰাস্তা দলং ইয়াৰ পৰিৱৰ্তন নহয় পৰিৱৰ্তনটো খাজা মাফি আমি শান্তিত আছে এতিয়া অশান্তি পৰিৱৰ্তন তো আমাৰ মানুহ একো পোৱা নাই কি এইটো বড়োৰ বাদে যিমান জাতি আছে একো পোৱা নাই পিটিছে এইটো বুজাই দিছে বড়ো জাতিৰ বাদে কোনো বেলেগ জাতিয়ে একো চান্স পোৱা নাই পিটিছে এইটোকে আমাৰ মানুহে একো পোৱা নাই আমাৰ মানুহে ডিফাৰ হৈ আছে এইটো কি হ'ল এইটো কি শব্দ এইটোৱে পৰিৱৰ্তনটো সেইটোৱে বুজাইছে তাৰমানে এতিয়া শান্তি আছে অশান্তিত লৈ যাব পৰিৱৰ্তন সেইটোৱে ইমান দুৰ্ভোগ কৰি আছে আমাক ডিচি শেষ কৰিব আৰু হাগ্ৰামা কেলেংকাৰী আৰে কেলেংকাৰী কোন কৰিছে কেলেংকাৰী হা 6 মাহ গভৰ্ণৰ বনাই পেলাই আমাৰ ওপৰত চাই আছে একটাও ডিপাৰ্টমেণ্ট কেলেংকাৰী কৰা নিজে কেলেংকাৰী কৰি ইফালে দল চেঞ্জ হৈ আছে হা কংগ্ৰেছৰ যদি থাকিলে হয় এই আৰামত ধৰা খালে হয় কংগ্ৰেছ বাদ বিজেপি কিয় আছে আমি বুজি নাপাই এইবিলাক বুজি নাপাই নেকি কাক কেলেংকাৰী আপোনাৰ কেলেংকাৰী কয়টা কেলেংকাৰী এইবিলাক বিৰাট বিচাৰ প্ৰচাৰ চলাই আছে তো আমাৰ কেলেংকাৰী ক'ত আছে এতিয়া আপুনিতো 6 মাহ গভৰ্ণৰ ৰুল দি পেলাই শেষ কোৱেৰি কৰি আছে একটোতো পোৱা নাই ক'তো ডিপাৰ্টমেণ্টত পাইছে বৰঞ্চ চাৰ্টিফিকেট নহয় এতিয়াতো চাৰ্টিফিকেট নহয় মুখেদি কৈছে গভৰ্ণৰ ডাঙৰীয়াই মুখেদি কৈছে যে ব্ৰিটিছে বহুত ভাল কাম হৈছে পেমেণ্টহে দিব পৰা নাই কিছুমানটো এই কথাটো গভৰ্ণৰ ডাঙৰীয়াই নিজে স্বীকাৰ কৰি গৈছে বহুত কাম হৈছে ক'ত কাৰাপশ্যনৰ কথা হয় তো এইবিলাক কথা তো আমি যেতিয়ালৈকে মুছলিম লগত যেতিয়ালৈকে আলোচনা কৰি আমি বহুত দল সংগঠন আছে ধৰ্মীয় সংগঠনেই হওক বা ছাত্ৰ সংগঠনেই হওক বা যিকোনো মুছলিম সমাজৰ যিখিনি সংগঠন আছে সিহঁতৰ লগত যেতিয়ালৈকে আলোচনা কৰোঁ তেতিয়া আমি কওঁ যে আপোনালোকৰতো হয় আমি সোমাই পেলাই ভোট বিচাৰি আছে এই ৰিপ্লাইটো দিয়ক হেমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে হৈছে কমপ্লেইনটো প্ৰমোদৰ কমপ্লেইন দিয়াটো এতিয়া ৰিপ্লাই দিয়ক বঙালী সমাজত ৰিপ্লাই দিয়ক আপোনালোকে ৰাতি 4.5 লাখ
NRC কমপ্লেন কৰি পেলাই এইটো কিয় অত্যাচাৰ কৰিছে কমৰ বড়ো বা হেমন্ত বিশ্ব শৰ্মাই ৰিপ্লাই দিয়ক ইয়াৰ ৰিপ্লাই দিয়ক কিয় কমপ্লেন কৰিছোঁ যিসকল নাগৰিক হিচাপে সাৰ্টিফিকেট বা ডকুমেণ্ট দি পেলাই NRCৰ নাম আছিলে এইটোকে কমপ্লেন কৰিছে কোনে কৰিছে এইটো প্ৰমোদ বড়ো আৰু লিডাৰখন হেমন্ত বিশ্ব শৰ্মা তাৰ ডাইৰেকশ্যনতে দিছে আৰু আজি বঙালী সমাজৰ মানুহবিলাকে আমাকে কিবা ভুল বুজাবুজি কৰে বা মুছলিমৰ আৰে দেখ NRC নামৰ কমপ্লেন দিছে প্ৰমোদ বড়ো ইয়াৰ লিডাৰটো হেমন্ত বিশ্ব শৰ্মা ডাইৰেকশ্যনতে দিছে কোনে কৰিছে প্ৰমোদ বড়ো আমি এই অহা 10 ডিসেম্বৰত যে হবলগীয়া বিদেশী নিৰ্বাচনৰ জৰিয়তে বিজেপি চৰকাৰে বিপিএফ দলৰ সৈতে আমাৰ যিবিলাক মানে আঞ্চলিক দলসমূহ আছে এই আঞ্চলিক দলসমূহক গ্ৰাস কৰা যিটো মানসিকতা ধ্বংস কৰা যিটো মানসিকতা এই মানসিকতা আমি কি কৰিব লাগিব ইয়াৰ দ্বাৰা আমি আমাৰ বুদ্ধিজীৱীসকলে আমাৰ ভোটাৰ ৰাইজে প্ৰত্যক্ষ দিব নিশ্চয় লাগিব গতিকে ৰাইজ মই আপোনালোকক আজি মোৰ এই ভাষণৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই সময় থাকলে ইয়াৰ ব্যৱহাৰ কৰি পেলাই এই বিজেপি চৰকাৰক আমাৰ ব্ৰিটিছ অঞ্চলৰ পৰা উৎখাত কৰি দিয়ক গতিকে এইটো মই আপোনালোকক আহ্বান জনাইছোঁ মই শ্ৰদ্ধা ৰাইজ আপোনালোকে দেখিছে আজি আমাৰ অসমত ৰিজনেল পলিটিকেল পাৰ্টি দুটা আছে অসম পৰিষদ আৰু এটা মানে আমাৰ মানে BPF বদলত পিপলছ এই দুটা যিটো ৰিজনেল আঞ্চলিক ৰাজনৈতিক দল এই আঞ্চলিক ৰাজনৈতিক দলক আজি বিজেপি চৰকাৰে তেওঁলোকে মানে গ্ৰাস কৰা মানসিকতাৰে আজি AGP দলক অসম গণ পৰিষদ দলক আৰু BPF দলক তেওঁলোকে নস্বাত কৰিব চেষ্টা কৰি আছে কিন্তু আমি বিদেশবাসী ৰাইজে আজিও আমি আশা কৰিছোঁ যে বিজেপিৰ এই যিটো আগ্ৰাসন এই আগ্ৰাসন কেতিয়াও মানে এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাৰিও প্ৰতিটো মুহূৰ্তত খবৰৰ বাবে PI নিউজ ধন্যবাদ